Hello and welcome to Competitive Geeks. Upcoming direct recruitment exam কাৰণে আমি নতুনকৈ আৰম্ভ কৰা কুইক ৰিভিজন সিৰিজলৈ আপোনাক স্বাগতম জনাইছো। এইটো হ'ল পাৰ্ট 3। ইয়াৰ আগত দুটা ভিডিও আমি অলৰেডি আপলোড কৰিছো। এইটো সিৰিজত আমি মেইনলি কি কৰিছো, লাষ্ট ইয়াৰ এডিআৰই বা অন্য যিসমূহ জব ৰিলেটেড কম্পিটিটিভ এক্সামিনেশ্যন আছে, এই কম্পিটিটিভ এক্সাম বিলাকত যিকেইটা থিমৰ ওপৰত ৰিপিটেডলি কুৱেশ্যন আহিছে, তেনেকুৱা থিম আমি কিছুমান বাছি লৈছো আৰু সেইকেইটা টপিক বা থিমৰ ওপৰত যিখিনি ইম্পৰ্টেণ্ট MCQs আগত এক্সামত অহা MCQ বিলাক আমি ইয়াত ডিছকাছ কৰিছো। লাষ্ট দুটা ভিডিঅ'ত আমি মাউণ্টেইনছ এণ্ড প্লেটোজ অফ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড আৰু ৰিভাৰ চিষ্টেমছ অফ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড আমি ডিছকাছ কৰিছিলো। জিঅ'গ্ৰাফিৰ দুটা টপিক। আজি আৰু এটা জিঅ'গ্ৰাফিৰ আমি টপিক ইয়াত ডিছকাছ কৰিম। এইটো হ'ল লেকছ, ৱেটলেণ্ডছ এণ্ড পৰ্টছ। তিনিটা টপিক ইয়াত ইনক্লুড কৰা হৈছে একেলগে। এইখিনি আমি ইয়াত চাম, ডিছকাছ কৰিম। আৰু আগৰ ভিডিঅ' কেইটা যদি আপুনি চোৱা নাছিল, এইটো ভিডিঅ' চোৱা হ'লে ডেছক্ৰিপশ্যনত লিংকটো পাই যাব, তাত গৈ পেলাই চাই ল'ব পাৰিব। আৰু লগত আমাৰ প্ৰবেবল MCQs আছিল, চিৰিজ আছিল এডিআৰইৰ কাৰণে। সেইটোৰ লগত কাৰেণ্ট এফেয়াৰ্ছ চিৰিজ এটাও আমাৰ আছিল, সেইকেইটা লিংকো আপুনি ডেছক্ৰিপশ্যনত পাই যাব। লেটছ গেট ষ্টাৰ্টেড। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনলৈ আহিছোঁ। লেক পাংগং চৌ ইজ এ ৱাটাৰ বডি শ্বেয়াৰ্ড বিটুইন ইণ্ডিয়া এণ্ড। লেক পাংগং চৌ, এই লেকটো, হ্ৰদটো কোন দুখন দেশৰ মাজত, ভাৰত আৰু কোনখন দেশৰ মাজত অৱস্থিত? মানে আধা ইফালে থাকিব, আধা ইফালে থাকিব। কাৰেক্ট আনচাৰ হ'ব এইটো চাইনা। লেক পাংগং চৌ লাডাখ আৰু তিব্বতত থাকিব। লাডাখত, ইয়াৰ আধা পৰ্চন লাডাখত থাকিব আৰু আধা তিব্বতত, অৰ্থাৎ চাইনাত থাকিব এইটো চাইড। নেক্সট কুৱেশ্যন নম্বৰ 2, which of the following is the largest freshwater lake in India? তো freshwater lake মানে নিৰ্মল পানীৰ হ্ৰদ। নিৰ্মল পানী হ'ব এইটো। নিৰ্মল পানীৰ হ্ৰদ কোনটো হ'ব আটাইতকৈ ডাঙৰ ভাৰতৰ? কাৰেক্ট আনচাৰ হ'ব এইটো উলাৰ লেক। উলাৰ লেক ইন জম্মু এণ্ড কাশ্মীৰ, এইটো হ'ব লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক। আৰু চিলিকা লেক যিটো আছে, চিলিকা লেক ইন উৰিষ্যা, এইটো হ'ব লাৰ্জেষ্ট ব্ৰেকিছ ৱাটাৰ লেক। ব্ৰেকিছ ৱাটাৰ মানে লুণীয়া পানী আৰু নিৰ্মল পানীৰ মাজত, অৰ্থাৎ এনেকুৱা ঠাইত যদি থাকে, মানে ইফালে সাগৰ আছে আৰু ইফালে ফ্ৰেছ ৱাটাৰ আছে, দুইটা পানী যদি মিক্স হৈছে ইয়াত কোনোবা ঠাইত, সেই মিক্স হ'লে যিখিনি পানী হ'ব সেইখিনি লুণীয়াও নহয় বহুত বেছি বা নিৰ্মল পানীও নহয়, তেনেকুৱা পানীটোক কম আমি ব্ৰেকিছ ৱাটাৰ। আৰু চিলিকা লেকটো তেনেকুৱা এটা লেক। এৰিয়া ৱাইজ যদি লাৰ্জেষ্ট লেক সোধে, ইণ্ডিয়াৰ যদি লাৰ্জেষ্ট লেক সোধে এৰিয়া ৱাইজ, তেতিয়া ভেম্বানাড লেক হ'ব ইন কেৰেলা। ভেম্বানাড লেক এইটো এৰিয়া ৱাইজ, কালিৰ ফালৰ পৰা যদি আমি চাওঁ। কুৱেশ্যন নম্বৰ 3, which of the following is a crater lake in India? তো ক্ৰেটাৰ লেক মানে কি? ফাৰ্ষ্ট কথা হ'ল ক্ৰেটাৰ মানে এটা বল শ্বেপড, মানে বাতিৰ নিচিনা আকৃতি যদি লয়, যিকোনো কাৰণত মাটিত এনেকুৱা এটা যদি গাঁত হৈ যায় বাতিৰ নিচিনা আকৃতিত, এতিয়া এষ্টেৰইড আহি পেলাই খুন্দা মৰাৰ ফলত হ'ব পাৰে, বা ভলকেনিক ইৰাপশ্যনৰ ফলত হ'ব পাৰে, আগ্নেয়গিৰি উদগিৰণৰ ফলত হ'ব পাৰে। তেনেকুৱা লেক ভাৰতৰ কোনটো লেক? অপশ্যনত থকা কেইটাৰ ভিতৰত কাৰেক্ট আনচাৰ হ'ব এইটো লোনাৰ লেক। লোনাৰ লেক আছে মহাৰাষ্ট্ৰত, আৰু ভলকেনিক ইৰাপশ্যনৰ কাৰণে ইয়াত এটা গাঁত হৈ গৈছিল, ক্ৰেটাৰ হৈ গৈছিল, সেইটো লেক হ'ল এটা ক্ৰেটাৰ লেক। নেক্সট কুৱেশ্যন নম্বৰ 4, which of the following is known as a lake district of India? কোনখন জিলাক, কোনখন ঠাইক লেক ডিষ্ট্ৰিক্ট বুলি কোৱা হয়? কাৰেক্ট আনচাৰ হ'ব ইয়াত নৈনিতাল। আৰু লগত মনত ৰাখিব চিটি অফ লেকছ। চিটি অফ লেকছ বুলি কাক কোৱা হয়, কোনখন চহৰক কোৱা হয়? এইটো হ'ল উদয়পুৰ ইন ৰাজস্থান। তাৰপিছত লেণ্ড অফ থাউজেণ্ড লেকছ, লেণ্ড অফ থাউজেণ্ড লেকছ যদি আমাক সোধে তেতিয়া হ'ব ফিনলেণ্ড। ফিনলেণ্ড এনেকুৱা এখন দেশ য'ত বহুত লেক আছে, হ্ৰদ বহুত বেছি আছে, এইটো আমি লেণ্ড অফ থাউজেণ্ড লেকছ বুলি কওঁ। নেক্সট কুৱেশ্যন নম্বৰ 5, নিয়াৰ দ্য লেক মানসৰোবৰ ইন টিবেট দ্য ৰিভাৰ উইচ হেজ ইটছ চ'ৰ্চ আৰ। তো কোনটো নদীৰ উৎপত্তিস্থল মানসৰোবৰ লেকৰ ওচৰত, মানসৰোবৰ হ্ৰদৰ ওচৰত? ইণ্ডাছ, সটলেজ, ব্ৰহ্মপুত্ৰ নে অল অফ দ্য এবাভ? কাৰেক্ট আনচাৰ হ'ব এইটো অল অফ দ্য এবাভ। আটাইকেইটা নদীৰে উৎপত্তিস্থল হ'ব মানসৰোবৰ লেকৰ ওচৰত। আগত ৰিভাৰৰ যিটো ভিডিঅ' আমি ডিছকাছ কৰিছিলোঁ তাত চাইছিলোঁ ব্ৰহ্মপুত্ৰ নদীৰ অৰিজিন মানসৰোবৰ লেকৰ কাষত, ইয়াত চেমা য়ুংডুং গ্লেছিয়াৰ এটা আছে, এই চেমা য়ুংডুং গ্লেছিয়াৰৰ মানসৰোবৰ লেকতে ওচৰত, এইটো মানসৰোবৰ লেক মই যিটো মাৰ্ক কৰি দিছোঁ। ইয়াত ইণ্ডাছ নদী ইয়াৰ পৰা আৰম্ভ হৈছে, সটলেজ নদী ইয়াৰ পৰা আৰম্ভ হৈছে, সটলেজ, আৰু ব্ৰহ্মপুত্ৰ নদীও ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, অৰিজিনেট হৈছে
অৰ্থাৎ তিনিওটা নদীৰে অৰিজিন যেটো উৎপত্তিস্থল এটো মানসৰোবৰ লেকৰ ওচৰত Question number 6 which of the following is the largest man made lake in India অৰ্থাৎ আৰ্টিফিশিয়াল লেক মানুহৰ দ্বাৰা নিৰ্মিত আৰু এটো কাৰেক্ট আনসাৰ হ'ব গোবিন্দ বল্লভ পান্ত সাগৰ বা ৰিহান ড্যাম বুলিও কোৱা হয় ৰিহান ড্যাম এইটো আছে ইউপিত উত্তৰ প্ৰদেশত বাকি কেইটা একেলগে চাই লৈছো যেটো মহাৰাণা প্ৰতাপ সাগৰ লেক আছে এইটো হিমাচল প্ৰদেশত আছে থেবাৰ আৰু ৰাজসামান এই দুটা আছে ৰাজস্থানত Next question number 7 which is the largest lake in the world so আটাইতকৈ ডাঙৰ লেক কোনটো পৃথিৱীৰ কারেক্ট আনসার হ'ব এইটো ক্যাস্পিয়ান সি যদিও নাম সি এইটো এটা আসলতে লেক আৰু সেন্ট্রাল এছিয়াত অৱস্থিত এই লেকটো আছে সেন্ট্রাল এছিয়াত যদি আমাক আৰু সেকেন্ড লাৰ্জেস্ট লেক যদি হুদে সেকেন্ড লাৰ্জেস্ট লেক এইটো হ'ব লেক সুপেৰিয়ৰটো হ'ব সেকেন্ড লাৰ্জেস্ট আৰু যদি হুদে লাৰ্জেস্ট ফ্ৰেশ ৱাটাৰ লেক কোনটো যদি হুদে নিৰ্মল পানীৰ হ্ৰদ কোনটো নিৰ্মল পানীৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো তেতিয়া হ'ব লেক সুপেৰিয়ৰ ফ্ৰেশ ৱাটাৰৰ ফালৰ পৰা লাৰ্জেস্ট আৰু যদি ওভাৰঅল যদি চাও আমি তেতিয়া হ'ব সেকেন্ড লাৰ্জেস্ট তাৰ পিছত ফ্ৰেশ ৱাটাৰ লেক লাৰ্জেস্ট ফ্ৰেশ ৱাটাৰ লেক যদি হুদে বাই ভলিউম এটো এৰিয়াৰ ফালৰ পৰা লেক সুপেৰিয়ৰ যদি হুদে ভলিউমৰ ফালৰ পৰা ৱাটাৰ কোনটোত বেছি থাকিব তেতিয়া এইটো হ'ব লেক বাইকাল বাই ভলিউম লাৰ্জেস্ট ফ্ৰেশ ৱাটাৰ লেক আৰু বাই এৰিয়া লাৰ্জেস্ট ফ্ৰেশ ৱাটাৰ লেক হ'ব সুপেৰিয়ৰ নেক্সট Question number 8 which of the following is not a major port in the east coast of India ভাৰতৰ ইষ্ট কোষ্টত থকা মেজৰ পোৰ্ট কোনটো বন্দৰ ইষ্ট কোষ্টত নাই কারেক্ট আনসার হ'ব এইটো নিউ মেংগালোৰ ইয়াত মেপত চাই লৈছো আমি এইটো ওয়েস্ট কোষ্ট আৰু এইটো হল ইণ্ডিয়াৰ ইষ্ট কোষ্ট ওয়েস্ট কোষ্টত কি থাকিব পোৰ্ট মেইন পোৰ্ট কানলা গুজৰাটত তাৰ পিছত মুম্বাই জেএনপিটি জৱাহৰলাল নেহৰু পোৰ্ট মৰমাগাঁও তাৰ পিছত নিউ মেংগলোৰ কোচিন এইকেইটা ওয়েস্ট কোষ্টত আৰু ইষ্ট কোষ্টত কি থাকিব ভিও চিদাম্বৰানাৰ এইটো টুটিকৰিন যেটো পাইছিল অপচনত এই টুটিকৰিনটো ভিও চিদাম্বৰানাৰ টুটিকৰিন পোৰ্ট বুলিও থাকিব কেতিয়াবা তাৰ পিছত চেন্নাই এন্নোৰ বিশাখাপট্টনম পাৰাদীপ আৰু কলকাতা এইকেইটা হল ইষ্ট কোষ্টত থকা পোৰ্ট নেক্সট এইখিনিতে আপোনাৰ কাৰণে এটা কোৱেশ্চন আছে লোকতাক লেক অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইজ লোকেটেড ইন এটা ইজি কোৱেশ্চন এটো জানিব লাগে এটা ফেমাস লেক লোকতাক লেক কোনখন ষ্টেটত নৰ্থ ইষ্টৰ কোনখন ষ্টেটত এই লোকতাক লেক অৱস্থিত নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা নে মেঘালয় কাৰেক্ট আনসাৰ কি হ'ব কমেন্টত লিখি পেলাই এটো জনাব আৰু লোকতাক লেকৰ হৈতে জড়িত এখন নেশনেল পাৰ্ক আছে যিখন অনলি ফ্লোটিং নেশনেল পাৰ্ক ইন দ্য ওয়াৰ্ল্ড সেইখনৰ নামটো কমেন্ট সেকশনত লিখি পেলাই আপুনি জনাব Next question number 9 লৈ আহিছো which is the largest container port in India container port বুলি গলে কেনেকুৱা কাৰ্গো যিবিলাক কাৰ্গো কন্টেইনাৰ বস্তু ডাঙৰ কন্টেইনাৰত যে শিপত লৈ যায় কাৰ্গো বিলাক বস্তু বিলাক এই কাৰ্গো কন্টেইনাৰৰ স্পেশালাইজড কিছুমান পোৰ্ট থাকে এটো হল কন্টেইনাৰ পোৰ্ট কারেক্ট আনসার এটো হ'ব জেএনপিটি জৱাহৰলাল নেহৰু পোৰ্ট যেটো চালো আগৰ স্লাইডত আমি ওয়েস্ট কোষ্টত আছে মহাৰাষ্ট্ৰত এই জৱাহৰলাল নেহৰু পোৰ্টটো কাৰ্গোৰ কাৰণে স্পেশালাইজড এটা পোৰ্ট আটাইতকৈ ডাঙৰ কন্টেইনাৰ পোৰ্ট আৰু যদি হুদে লাৰ্জেস্ট নেচাৰেল পোৰ্ট যদি হুদে নেচাৰেল পোৰ্ট লাৰ্জেস্ট যদি হুদে তেতিয়া হ'ব মুম্বাই এইটো জেএনপিটি পোৰ্ট জৱাহৰলাল নেহৰু পোৰ্ট আৰু এইটো কেতিয়াবা নব সেৱা পোৰ্ট বুলিও কোৱা হয় নব সেৱা পোৰ্ট Next question number 10 with which country India has undertaken Kaladan multimodal transport project কোনখন দেশৰ হৈতে ভাৰতে কালাদান মাল্টিমডেল ট্ৰান্সপোৰ্ট প্ৰজেক্ট এটো প্ৰজেক্টটো নিৰ্মাণ কৰি আছে কারেক্ট আনসাৰ হ'ব म्यांमार কালাদান মাল্টিমডেল ট্ৰান্সপোৰ্ট প্ৰজেক্টটো কেনেকুৱা ইয়াৰ পৰা কানেক্টিভিটি কলকাতাৰ পৰা যেটো নৰ্থ ইষ্টাৰ্ণ ষ্টেটলৈ কানেক্টিভিটি এইটো সাগৰৰ থ্ৰুদি এই ৰুটেদি গৈ পেলাই म्यांमाৰৰ মাজেদি কানেক্টিভিটিটো হ'ব আগত কানেকশনটো কেনেকুৱা আছিল নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ লগত একমাত্ৰ উপায়টো আছিল চিকেন নেকেৰে সিলিগুৰি কৰিডৰৰ মাজেৰে যাব লাগিছিল কিন্তু যেতিয়া কালাদান মাল্টিমডেল ট্ৰান্সপোৰ্ট প্ৰজেক্টটো কমপ্লিট হ'ব ইয়াত কানেক্টিভিটিটো ভাল হ'ব আগতকৈ টাইম কম লাগিব আৰু এই প্ৰজেক্টটো
এটা ইম্পৰ্টেণ্ট পৰ্ট হ'ল চিটৱে পৰ্ট ইন ম্যানমাৰ, যিটো ইণ্ডিয়াই ডেভেলপ কৰিছে। এই চিটৱে পৰ্টটোৰ নামো সুধিব পাৰি পৰীক্ষাত। চিটৱে পৰ্ট কোন দেশত আছে? এতিয়া হ'ব ম্যানমাৰ। নেক্সট কুৱেশ্যন 11, চাবাহাৰ পৰ্ট ইজ লোকেটেড ইন উইচ কাণ্ট্ৰি? আন এটা ইম্পৰ্টেণ্ট পৰ্ট, কাৰণ এইটো পৰ্টো ইণ্ডিয়াই ডেভেলপ কৰিছে আৰু ইণ্ডিয়াই অপাৰেট কৰে এইটো পৰ্ট। কাৰেক্ট আনচাৰ হ'ব ইৰাণ। চাবাহাৰ পৰ্ট আছে ইৰাণত, চিটৱে পৰ্ট আছিল ম্যানমাৰত। এইটো হ'ল চাবাহাৰ পৰ্ট, ইয়াৰ মেপত দেখাই দিছোঁ। আগত ইণ্ডিয়াই কি হৈছিল, ইণ্ডিয়া যেতিয়া আফগানিস্তানৰ লগত আফগানিস্তানলৈ কিবা বস্তু পঠাব লাগে, কানেকশ্যন যিটো আছিল আফগানিস্তানলৈ ইণ্ডিয়াৰ পৰা, সেইটো পাকিস্তানৰ মাজেৰে যাব লাগিছিল, গোৱাদাৰ পৰ্টৰ মাজেৰে। চাবাহাৰ পৰ্ট যেতিয়া ডেভেলপ হৈ গ'ল, তেতিয়া পাকিস্তানৰ মাজেদি নোযোৱাকৈ ইণ্ডিয়াই আফগানিস্তানলৈ বস্তু পঠাব পাৰে। কুৱেশ্যন নম্বৰ 12, ইম্পৰ্টেণ্ট কুৱেশ্যন এটা। উইচ অফ দ্য ফলোয়িং ৱেটলেণ্ড ষ্টেট পেয়াৰ ইজ নট কাৰেক্টলি মেটছড? তলত কিছুমান ৱেটলেণ্ডৰ নাম দিয়া আছে কেইটামান, আৰু ষ্টেটৰ নাম দিয়া আছে লগত। কোনটো কাৰেক্টলি মেটচ হৈ থকা নাই, মিলি থকা নাই? এইটোত কাৰেক্ট আনচাৰ হ'ব পালা ৱেটলেণ্ড। এইটো নাগালেণ্ড নহয়, পালা ৱেটলেণ্ডটো নাগালেণ্ড, এইটো ভুল আছে। পালা ৱেটলেণ্ড হ'ব মিজোৰাম। আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল, এই চাৰিওটা ৱেটলেণ্ডে চাৰিটা ৰামচাৰ চাইট, ৰামচাৰ কনভেনশ্যনৰ অধীনত আহিব। ৰামচাৰ কনভেনশ্যন কি? ইৰাণৰ এখন চিটি ৰামচাৰ, তাত 1971 এখন কনভেনশ্যন চাইন কৰা হৈছিল, য'ত এই ৰামচাৰ চাইট হিচাপে যেতিয়া ডিক্লেয়াৰ হ'ব এটা চাইট, এইটো চাইট ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ থকা বুলি যিবিলাক চাইটক ভবা হয়, যিবিলাক ৱেটলেণ্ডত, সেই ৱেটলেণ্ডবিলাক ৰামচাৰ চাইট হিচাপে ডিক্লেয়াৰ কৰা হয়। তো ইণ্ডিয়াত টোটেল 80 ৰামচাৰ চাইটছ আছে, আৰু তাৰ ভিতৰত 4টা আছে নৰ্থ ইষ্টত। দীপৰ বিল আছে অসমত, ৰুদ্ৰসাগৰ লেক ত্ৰিপুৰাত, লোকটাক লেক মণিপুৰত, আৰু পালা ৱেটলেণ্ড, পালা চাইটটো আছে মিজোৰামত। নেক্সট কুৱেশ্যন নম্বৰ 13, ভাস্কো ডা গামা কেম টু ইণ্ডিয়া এণ্ড লেণ্ডেড এট? চ' ভাস্কো ডা গামা এগৰাকী পৰ্টুগীজ ট্ৰেভেলাৰ আছিল। তেখেত পৰ্তুগালৰ পৰা আহিছিল আৰু ইণ্ডিয়াত উপস্থিত হৈছিল 1498ত। ভাস্কো ডা গামা কিহৰ কাৰণে ফেমাছ আছিল? কাৰণ তেখেতে ফাৰ্ষ্ট ইউৰোপিয়ান আছিল যোনে ইণ্ডিয়াত আহিছিল চি ৰুটেদি, মানে থ্ৰু চি, সাগৰৰ মাজেদি অহা প্ৰথমগৰাকী ইউৰোপিয়ান আছিল। আৰু ইউৰোপৰ পৰা ভাৰতলৈ যিটো সাগৰৰ ৰুট, এই ৰুটটো ভাস্কো ডা গামাই ডিস্কভাৰ কৰিছিল। ভাস্কো ডা গামাই আহি উপস্থিত হৈছিল ক'ত? কোজিকোড়ে, যিটো কেলিকাট বুলিও কওঁ আমি, পুৰণি নাম আছিল কেলিকাট, ইন কেৰেলা। ৱেষ্টাৰ্ণ কোষ্টত, পশ্চিম উপকূলত থকা এটা বন্দৰ, এইটো কেলিকাটত আহি পেলাই ভাস্কো ডা গামা উপস্থিত হৈছিল। লিছবন, পৰ্তুগালৰ কেপিটেল লিছবন, কেপিটেলো আহিছিল লাষ্ট ইয়াৰ, মনত ৰাখিব কেপিটেলবিলাক ইম্পৰ্টেণ্ট। লিছবনৰ পৰা আহি এনেদৰে এইটো ৰুট, ৰেড লাইন যিটো আছে, থ্ৰু কেপ অফ গুড হোপ, এনেকৈ আহি পেলাই কেলিকাটত উপস্থিত হৈছিল, যিটো প্ৰেজেণ্ট নেম কোজিকোড়ে ইন কেৰেলা। নেক্সট কুৱেশ্যন নম্বৰ 14, which of the following states has the largest inland saline wetland? saline wetland অৰ্থাৎ যিটোৰ পানী লুণীয়া, আৰু ইনলেণ্ড মানে যিটো থাকিব মাটিৰ ভিতৰত। চ' এনেকৈ এইফালে সাগৰ থাকিব পাৰে, কিন্তু মাটিৰ ভিতৰত থকা যিটো ৱেটলেণ্ড আছে এইটো ক'ম আমি ইনলেণ্ড ৱেটলেণ্ড। আৰু এইটোৰ কাৰেক্ট আনচাৰ হ'ব ৰাজস্থান। এই ৱেটলেণ্ডটোৰ নাম হ'ল চাম্বাৰ লেক। লেকটোৰ নাম সুধিব পাৰে কেতিয়াবা ৱেটলেণ্ডটোৰ, চাম্বাৰ লেক। এইটো এটা ৰামচাৰ চাইট, অলপ আগত যিটো ক'লোঁ ৰামচাৰ চাইট 80 আছে টোটেল ইণ্ডিয়াত, ইয়াৰ ভিতৰত চাম্বাৰ লেকো এটা। কুৱেশ্যন নম্বৰ 15, which state has the most number of ৰামচাৰ চাইটছ in India? আটাইতকৈ বেছি ৰামচাৰ চাইট থকা, ৰামচাৰ চাইটত ইনক্লুড হৈ থকা ৱেটলেণ্ড আটাইতকৈ বেছি কোনখন ষ্টেটত আছে? কাৰেক্ট আনচাৰ তামিলনাডু। তামিলনাডুত টোটেল 16 ৰামচাৰ চাইট আছে, 16টা এনেকুৱা ৱেটলেণ্ড আছে যিটো ৰামচাৰ কনভেনশ্যনত ইনক্লুড হৈ আছে। কুৱেশ্যন নম্বৰ 16, which is the largest ৰামচাৰ চাইট in India? ৰামচাৰ চাইট আমি পালোঁ 80টা আছে টোটেল, 80 ৰামচাৰ চাইটছ। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো? কাৰেক্ট আনচাৰ সুন্দৰবন ৱেটলেণ্ড। চ' সুন্দৰবন ৱেটলেণ্ড, সুন্দৰবন আপুনি নিশ্চয় শুনিছে, লাৰ্জেষ্ট ডেল্টা ইন দ্য ৱৰ্ল্ড, আটাইতকৈ ডাঙৰ ডেল্টা বা বদ্বীপ, আৰু এই সুন্দৰবনেই হ'ল আটাইতকৈ ডাঙৰ ৰামচাৰ চাইট ইণ্ডিয়াত। তাৰপিছত হায়েষ্ট অল্টিটিউড যদি সোধে কোনটো ৰামচাৰ চাইট হায়েষ্ট অল্টিটিউডত আছে ইণ্ডিয়াৰ, তেতিয়া হ'ব লেক ছ' মৰিৰি, ছ' মৰিৰি ইন লাডাখ। ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ বেছি উচ্চতাত থকা ৰামচাৰ চাইট হ'ল ছ' মৰিৰি লেক ইন লাডাখ।
So এইটো ভিডিঅ'ত কুৱেশ্যনছ ইমানখিনি আছিল নেক্সট ভিডিঅ'ত আকৌ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আমি আহিম আপুনি যদি চেনেলটো ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে লগত নটিফিকেশ্যন বেলটোত ক্লিক কৰিব যাতে নেক্সট ভিডিঅ' আমি যেতিয়া আপলোড কৰিম তাৰ ইমিডিয়েট নটিফিকেশ্যন আপুনি আপোনাৰ মোবাইলত লাভ কৰিব পাৰে আৰু আমাৰ সৈতে কণ্টেক্ট কৰিব লগা থাকিলে আপুনি আমাৰ টেলিগ্ৰাম চেনেল আৰু টেলিগ্ৰাম গ্ৰুপ জইন কৰি ল'ব পাৰে এই দুটাৰ লিংকো ডেছক্ৰিপশ্যনত মই ইনক্লুড কৰিছোঁ আৰু অতি সোনকালে 2 দিনৰ ভিতৰতে মই অনলাইন মক টেষ্ট আমি পাব্লিছ কৰিম যিটো মক টেষ্ট আমি যোৱাবাৰো কণ্ডাক্ট কৰিছিলোঁ ফুল লেংথ মক টেষ্ট কিছুমান থাকিব বা ছেকশ্যনেল টেষ্টো তাত ইনক্লুড হৈ থাকিব আৰু ভিডিঅ'টো চাই যদি আপুনি ভাল পাইছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব লগত আপোনাৰ বন্ধুসকলৰ শ্বেয়াৰ কৰিব যদি তেওঁলোকেও আপকামিং ADREৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ গিক্স থেংক ইউ ফৰ ৱাচিং